পৃথিৱীৰ ডাঙৰ আচৰিত ৰহস্যবোৰৰ ভিতৰত এটা ৰহস্য হ'ল পুনৰ্জন্ম। বহুত মানুহে নিজৰ পূৰ্বজন্মৰ কথা জানিবলৈ এইকাৰণেই চেষ্টা কৰে কাৰণ তেওঁলোকে ভাবে যে আগৰ জন্মত কৰি হোৱা কৰ্মৰ প্ৰভাৱ তেওঁলোকৰ বৰ্তমান জীৱনৰ ওপৰত পৰি আছে। কিন্তু যিকোনো সাধাৰণ ব্যক্তিৰ বাবে তেওঁৰ পূৰ্বজন্মৰ বিষয়ে জনাটো সহজ কাম নহয়। কিন্তু সনাতন ধৰ্মশাস্ত্ৰত এনেকুৱা কিছুমান বিষয় উল্লেখ কৰা আছে যিবোৰ বিষয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিলে এইটো নিশ্চিতভাৱে জানিব পাৰিব যে আপোনাৰ পূৰ্বজন্ম হৈছে নে নাই। এই ভিডিঅ'টোৰ মাধ্যমত আমি আপোনাক সেইটো জানিবলৈ দিম যাৰ ফলত আপুনি জানিব পাৰিব আগৰ জন্মত আপুনি কোন আছিল, আপোনাৰ অভ্যাস, ইচ্ছা তথা প্ৰতিভাবোৰ কি আছিল। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিদৰে কাপোৰ লেতেৰা হৈ যোৱাৰ পিছত সেই কাপোৰ পৰিৱৰ্তন কৰা হয়, ঠিক সেইদৰে সময় সম্পূৰ্ণ হৈ যোৱাৰ পিছত আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত ধাৰণ কৰে। শৰীৰৰ মৃত্যু হয়, কিন্তু অমৰ আত্মাই নিজৰ যাত্ৰাপথত আগুৱাই গৈ থাকে। এটা জন্মৰ পৰা অন্য এটা জন্ম আৰু এটা শৰীৰৰ পৰা অন্য এটা শৰীৰৰ যাত্ৰা নিৰন্তৰভাৱে চলি থাকে, যেতিয়ালৈকে আত্মাৰ মুক্তি নহয়। গৰুড় পুৰাণ অনুসৰি আত্মাই নিজৰ আগৰ জন্মৰ কৰ্মৰ ফল অনুসৰি 84 লাখ যোনিৰ ভিতৰত পৰুৱাৰ পৰা আৰম্ভ কৰি গছলৈ যিকোনো প্ৰাণীৰ ৰূপত জন্ম ল'ব পাৰে। যদি আপুনি বৰ্তমান জীৱনত সুখী হৈ আছে তেনেহ'লে ইয়াৰ কাৰণ আপোনাৰ পূৰ্বজন্মৰ সৈতে জড়িত হৈ আছে। সনাতন ধৰ্মৰ গ্ৰন্থ অনুসৰি যদি আপুনি ভাল কৰ্ম কৰে তেনেহ'লে আপুনি পিছৰ জন্মত এটা বলৱান তথা সুন্দৰ শৰীৰ প্ৰাপ্তি কৰিব পাৰে আৰু আপুনি সুশান্তিৰে থাকিব পাৰিব। কিন্তু যদি আপুনি পাপ কৰে তেনেহ'লে সেই পাপৰ ফলো আপুনি পিছৰ জন্মত নিশ্চয় ভোগ কৰিব লাগিব। এনেকুৱাও হ'ব পাৰে আপুনি কোনোবা জন্তুৰ ৰূপত জন্ম ল'ব পাৰে তথা মানুহৰ ৰূপতো জন্ম হৈ আপুনি বহুত দুখ কষ্টৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। এইবোৰ কথা আধ্যাত্মিক গ্ৰন্থসমূহত প্ৰমাণ হোৱা উল্লেখ কৰা আছে। কিছুমান ধৰ্মত মানি আহিছে যে আমি প্ৰতিবাৰে মানুহৰ ৰূপত জন্ম লাভ কৰিম, আৰু এনেকুৱা কিছু ধৰ্ম আছে যিয়ে পুনৰ্জন্মত বিশ্বাস নকৰে। সেয়ে আমি এইটো ভিডিঅ'ত এনেকুৱা কিছুমান চিহ্নৰ বিষয়ে ক'ম যিবোৰ হিন্দু ধৰ্মৰ গ্ৰন্থসমূহত উল্লেখ কৰা আছে, যিবোৰ বিজ্ঞানেও প্ৰমাণিত কৰিছে, যাৰ পৰা আপুনি পুনৰ্জন্ম হোৱাৰ প্ৰমাণ পাব আৰু আপুনি নিজেও বুজিব পাৰিব যে আপোনাৰ পুনৰ্জন্ম হৈছে নে নাই। পুনৰ্জন্মৰ সন্দৰ্ভত যিটো চিহ্ন আপোনাক ক'বলৈ গৈ আছোঁ তাৰ ভিতৰত প্ৰথম চিহ্নটো হ'ল আপোনাৰ সপোন। সপোন বহুত মহত্বপূৰ্ণ হয়। বেছিভাগ সপোন বৰ্তমান স্থিতিত ইচ্ছা আৰু কামনাৰ সৈতে জড়িত হৈ থাকে। ইয়াৰ পৰা আপুনি যিকোনো ব্যক্তিৰ মনৰ স্থিতি জানিব পাৰে। কেৱল এইটোৱেই নহয়, ইয়াৰ পৰা পুনৰ্জন্মৰ সংকেতো পোৱা যায়। আহক জানি লওঁ কেনেকৈ। কেতিয়াবা আপুনি সপোনত এনেকুৱা কিছুমান মানুহ, কিছুমান বস্তু তথা কিছুমান এনেকুৱা ঠাই দেখা পায় যিবোৰ বাস্তৱত কেতিয়াও আপুনি দেখা নাই, নাইবা সেই সপোনত দেখা মানুহ আপুনি কেতিয়াও লগ পোৱা নাই। এইটোৱে আপোনাৰ পুনৰ্জন্মৰ সংকেত হয়, কাৰণ এইবোৰ বস্তু আপোনাৰ আগৰ জন্মৰ সৈতে সম্বন্ধিত হৈ আছে। সেয়েহে সেইবোৰ বস্তু তথা মানুহ আপোনাৰ সপোনত অৱচেতন মস্তিষ্কৰ মাধ্যমত আহে। আপুনি কেতিয়াবা নিজকে এটা ধৰণেৰে মৃত্যু হোৱা দেখিছে নেকি? নাইবা একে অৱস্থাতে থাকি বাৰে বাৰে মৃত্যু হোৱা সপোন দেখিছে নেকি? নাইবা যিকোনো এটা সপোন আপুনি বাৰে বাৰে দেখিছে নেকি? এই সকলোবোৰ কথা আপোনাৰ পুনৰ্জন্মৰ সৈতে সম্বন্ধিত হয়। বাৰে বাৰে একে ধৰণেৰে মৃত্যু হোৱা দেখাটো আপোনাৰ আগৰ জন্মৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। এতিয়া কথা পাতিম পুনৰ্জন্মৰ সৈতে জড়িত দ্বিতীয় চিহ্নটোৰ বিষয়ে। আপুনি সাধাৰণতে দেখিছে চাগে কিছুমান মানুহৰ জন্মতে শৰীৰত কিছুমান চিহ্ন নাইবা দাগ থাকে, যিবোৰ তেওঁৰ জন্মৰ পৰাই শৰীৰত থাকে। এই চিহ্নবোৰ একো আঘাত নোহোৱাকৈয়ে শৰীৰত থাকে। শৰীৰত থকা এই চিহ্নবোৰৰ সম্বন্ধ আমাৰ আগৰ জন্মৰ সৈতে আছে। গৰুড় পুৰাণ অনুসৰি যিবোৰ আত্মাক নৰকত শাস্তি দিয়া হয় আৰু যেতিয়া সেই আত্মাবোৰে সকলোবোৰ বেয়া কৰ্মৰ শাস্তি ভোগ কৰি পৃথিৱীত মানুহৰ ৰূপত জন্ম লাভ কৰে, তাৰ ভিতৰত কিছুমানৰ ক্ষেত্ৰত এই চিহ্নবোৰ শৰীৰত থাকি যায়। মান্যতা অনুসৰি কেতিয়াবা ব্যক্তিৰ শৰীৰত থকা এই চিহ্নবোৰ দেখি অনুমান কৰিব পাৰি যে আগৰ জন্মত তেওঁ কি আছিল, কাৰণ পিছৰ জন্মতো তেওঁলোকৰ শৰীৰত সেই চিহ্ন তথা দাগবোৰ থাকে যিবোৰ আগৰ জন্মত আছিল। এতিয়া জানি লওঁ পূৰ্বজন্মৰ তৃতীয় চিহ্নটোৰ বিষয়ে। কেতিয়াবা আপুনি এনেকুৱা অনুভৱ কৰিছে নেকি
যিবোৰ ঘটনা আপোনাৰ সৈতে ঘটি আছে সেইবোৰ ঘটনা আগতেই হৈ গৈছে, নাইবা আপুনি যি স্থানত প্ৰথমবাৰৰ বাবে গৈছে আপোনাৰ এনেকুৱা অনুভৱ হয় যেন আপুনি আগতেও এই ঠাইলৈ আহিছিল। যেতিয়া যিকোনো এটা ঘটনা সংঘটিত হোৱাৰ পিছত এনেকুৱা লাগে যেন এই ঘটনাটো আপোনাৰ জীৱনত আগতেও হৈছে, তেনেহ'লে এইটোক ডেজাভু বুলি কোৱা হয়। ডেজাভুক যদি আপুনি কেতিয়াবা অনুভৱ কৰিছে তেনেহ'লে আপুনি গম পাব যে এইটো কিমান আশ্চৰ্যজনক হয়। কিছু সংখ্যক মানুহে মানি আহিছে যে ডেজাভুত আমি আমাৰ আগৰ জন্মৰ বাস্তৱিকতাৰ সন্মুখীন এই জন্মৰ স্মৃতিবোৰৰ সৈতে হয় আৰু আমি আমাৰ জীৱনত আমাৰ আগৰ জন্মৰ ঘটনাবোৰৰ অনুমান কৰিব পাৰোঁ। 4 নম্বৰ চিহ্নটো হ'ল আপোনাৰ প্ৰতিভা। আমাৰ প্ৰত্যেকৰে ভিতৰত কিবা নহয় কিবা প্ৰতিভা নিশ্চয় আছে, যিয়ে আমাক আনৰ পৰা পৃথক কৰি ৰাখে আৰু কিছুসংখ্যক ব্যক্তিয়ে দিনে নিশাই পৰিশ্ৰম কৰি নিজৰ প্ৰতিভাক মানুহৰ আগত দাঙি ধৰে আৰু কিছুসংখ্যক লোক সৰুৰে পৰা বহুত বুদ্ধিমান হয়। তেওঁলোকৰ প্ৰতিভা নিজে নিজে বাহিৰলৈ ওলাই আহে, কাৰণ তেওঁলোকে আগৰ জন্মত এই প্ৰতিভাটো পোৱাৰ বাবে বহুত পৰিশ্ৰম কৰিছিল আৰু এই জন্মতো তেওঁ সিমানেই বুদ্ধিমান হয়, যিদৰে কৌটিল্য পণ্ডিত নামৰ এজন সৰু ল'ৰা, যাক মানুহে গুগল বয় নামেৰেও জানে। তেওঁৰ জ্ঞান অসীমিত। এই সৰু ল'ৰাটোৱে বহুত নিউজ চেনেলত ইণ্টাৰভিউ দি এইটো প্ৰমাণ কৰি দেখুৱাইছে। এই ধৰণৰ ঘটনাবোৰে পুনৰ্জন্ম হোৱাৰ মহত্বপূৰ্ণ প্ৰমাণ দি যায়। আহক জানি লওঁ পুনৰ্জন্মৰ সৈতে সম্বন্ধিত 5ম চিহ্নটোৰ বিষয়ে। আপুনি সাধাৰণতে শুনিছে চাগে কিছুমান মানুহৰ ক্ষেত্ৰত ওখ ঠাই, পানী, জুই ইত্যাদিক বহুত ভয় কৰা দেখা যায়, কিন্তু তেওঁৰ জীৱনত এনেকুৱা ভয়ানক ঘটনা কেতিয়াও হোৱা নাই। এই বস্তুবোৰক দেখি ভয় কৰিবলৈ, তথাপিও এইবোৰ বস্তুৰ ওচৰলৈ যাবলৈ বহুত ভয় কৰে আৰু কেতিয়াবা এই ঘটনাবোৰ দেখিলে বেহুচ হৈ যায়। তেওঁ এইবোৰ বস্তু এইকাৰণেই ভয় কৰে চাগে তেওঁৰ আগৰ এনেকুৱা কিবা অঘটন ঘটি গৈছে, যিবোৰ অনুভৱ তেওঁৰ এই জন্মতো হয়। আপুনি ভিডিঅ'টোৰ পৰা যিখিনি কথা জানিব পাৰিলে আশা কৰোঁ আপুনি পুনৰ্জন্মৰ বিষয়ে কিবা এটা ধাৰণা কৰিব পাৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আমি আকৌ অহাকালি লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।